আজি তিনচুকীয়াত উপস্থিত হৈ প্ৰথমতে মটক ৰাজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি আমি মটক জনগোষ্ঠীক কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিবলৈ আমি চেষ্টা কৰিছোঁ। সকলোৱে অৱগত যে অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত দীৰ্ঘদিনৰ এটা আন্দোলন চলি আছে। এই আন্দোলনক কংগ্ৰেছ দলে সম্পূৰ্ণ সমৰ্থন কৰে। তিনচুকীয়া নগৰতো বহুতখিনি অভাৱ সমস্যা আছে, বিশেষকৈ জল জীৱন আঁচনিৰ খোৱা পানী সমস্যা যথেষ্ট এটা দীৰ্ঘদিনৰ এটা সমস্যা আমি ৰাইজৰ পৰা শুনি আহি আছোঁ। মেডিকেলৰ ভিতৰতো ইয়াত অৱস্থা বেছি উন্নত নহয়, ডক্টৰ নাৰ্ছৰ অভাৱ আমি গম পাই গৈছোঁ। আৰু তিনচুকীয়া নগৰত যিদৰে যোৱা 10টা বছৰত উন্নয়ন হ'ব লাগিছিল, প্ৰগতি হ'ব লাগিছিল, হোৱা নাই। এনেকুৱা যেন লাগিছে যে অনন্য চহৰত নগৰত কিছু ৰাস্তা কিছু কাম হৈছে, কিন্তু যোৱা 10 বছৰত তিনচুকীয়া নগৰৰ ভিতৰত প্ৰায় উন্নয়নমূলক কাম স্থগিত যেন হৈ গৈছে, তেনেকুৱা অনুভৱ হৈছে। এইটো মাত্ৰ মোৰ কথা নহয়, ৰাইজে এইখিনি কথা বাৰম্বাৰ আমাক জনাইছে। আৰু কিছু অঞ্চল আছে যি অঞ্চলৰ ভিতৰত প্ৰায় উন্নয়নৰ একো পোহৰ তাত পৰা নাই। এনেদৰে আজি গোটেই দিন আমি স্থানীয় সমস্যাৰ সম্পৰ্কত ৰাইজৰ লগত দলৰ কৰ্মীখিনিৰ লগত আমি মত বিনিময় কৰিম আৰু কিছু আমাক নতুনকৈ যোগদানো কৰিব, তেখেতক আমি স্বাগতম জনাম। আচ্ছা, এইখিনি আপুনি এটা গুৰুত্বপূৰ্ণ সময়ত উদ্যোগী আহিছে, দায়িত্বভাৰ গ্ৰহণ কৰিয়ে আপোনাৰ ৰিয়েকশ্যন চাওক, আমাৰ যোৱাকালি এটা ভিডিঅ' দিছিলোঁ। এই ভিডিঅ'ত মই অসমৰ বিভিন্ন জাতীয়বাদী সংগঠনক জনাইছোঁ যে কংগ্ৰেছ দল সদায় জাতীয়বাদী চিন্তাধাৰাক সন্মান কৰে আৰু কংগ্ৰেছ দলে সদায় অবৈধ বাংলাদেশী বিৰুদ্ধে এটা কঠোৰ স্থিতি বিচাৰে। আমাৰ দিনতে প্ৰায়তঃ তৰুণ গগৈ দেৱৰ চৰকাৰ দিনতে আমি NRC আৰম্ভ কৰিছোঁ। NRC আমি আৰম্ভ কৰিলোঁ, বিজেপি আহি ক'লে যে 16 মে পিছত সকলোৱে টালি টোপোলা বান্ধি গুচি যাব। এতিয়া আমি জানিবলৈ বিচাৰিছোঁ যে কিমানক তেওঁলোকে বিদায় দিব পাৰিলে। তো আমাৰ কথা স্পষ্ট, বাংলাদেশী অবৈধ বাংলাদেশী NRC ভিতৰত সোমাব নালাগে, ভোটৰ তালিকাত সোমাব নালাগে, অসমৰ পৰা অসম চুক্তি অনুসৰি অসমৰ পৰা বিদায় দিব লাগে। সেইকাৰণে আমাৰ দিনত আমি ৰিভাৰাইন পেট্ৰলিং ওপৰত চৰকাৰে কিমান জোৰ দিছে, প্ৰায়তঃ তৰুণ গগৈদেৱে বৰ্ডাৰ পেট্ৰলিং ওপৰত কিমান জোৰ দিছে। কিন্তু আমি দেখিছোঁ যে এইকেইটা দিন বাংলাদেশী নামৰ ৰাজনীতি হৈ আছে, বাংলাদেশী কিমান ধৰিলে আজি তাৰিখত আমিতো প্ৰমাণ পোৱা নাই। অবৈধ বাংলাদেশী কিমান তেওঁলোকে ধৰিলে, কিমান পঠাইছে, আমিতো তাৰ একো প্ৰমাণ, কোনো তথ্য পোৱা নাই।
আৰু এইটো কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ এয়া হিন্দুৱে হওক মুছলিমেই হওক বঙালী হিন্দু হওক বঙালী মুছলিমেই হওক আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ আৰু সেয়া বেছিভাগ অসমীয়া মানুহৰ আৱেগ অসমীয়া মানুহে গম পাই গৈছে নিৰ্বাচন কাষ চাপিছে মুখ্যমন্ত্ৰী বিফল হৈছে মুখ্যমন্ত্ৰীয়ে আজি ৰাইজক চাকৰি দিয়াতকৈ বন্দুক দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে আজি বিভিন্ন সোণোৱাল কছাৰী নিৰ্বাচন পাতিবলৈ বিফল হৈছে কাৰ্বি আংলঙৰ তেওঁলোকৰ যি সাংবিধানিক অধিকাৰ সেই সাংবিধানিক অধিকাৰটো দিবলৈ বিচৰা নাই বড়োৰ মাটি আজি আদানীক বিক্ৰী কৰিবলৈ বিচাৰিছে তো আজি নিজৰ গাদী সুৰক্ষা কৰিবলৈ আজি অসমৰ ভিতৰত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছে অসমৰ মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ বেছি এতিয়া ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছে আৰু তেখেতৰ ৰাজনীতি কেতিয়াও সফল হ'বলৈ নিদিয়ে 20টা সংগঠন ঠিকে আছে আমি প্ৰত্যেক দল সংগঠনৰ যি গণতান্ত্ৰিক তেওঁলোকৰ অধিকাৰ যি গণতান্ত্ৰিকভাৱে তেওঁলোকে আন্দোলন কৰিবলৈ বিচাৰে তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰক আমাৰ যেতিয়া NRC আমি সম্পৰ্কে যেতিয়া NRC আমি সৃষ্টি কৰিছোঁ সেই সময়ত আমি সকলো লোকৰ আলোচনা কৰিছোঁ আচু লোকে আমি আলোচনা কৰিছোঁ কিন্তু যি কাম প্ৰশাসনৰ হয় সেইখিনি কাম প্ৰশাসনে কৰিব লাগে আৰু যদি এতিয়া সাধাৰণ ৰাইজে প্ৰশাসনৰ কাম কৰিবলগীয়া হয় তেতিয়া প্ৰশাসনে নিজৰ আমাৰ মুখ্যমন্ত্ৰী পদত্যাগ দিলেই হ'ল তেওঁ ক'ব লাগে যে মই বিফল হৈছোঁ মই পাৰা নাই মই গৃহ বিভাগৰ দায়িত্ব মই লওঁতে মই বিফল হৈছোঁ মই অবৈধ বাংলাদেশী বিদায় দিব পৰা নাই মই মানুহক মই নিৰাপত্তা দিব পৰা নাই সেইকাৰণে মই মানুহক এতিয়া বন্দুক দিছোঁ তো মুখ্যমন্ত্ৰী পদত্যাগ কৰক পদত্যাগটো কৰা নাই এতিয়াও ক'ত বাগান কিনিব পাৰে ইয়াতো ক'ৰবাত তিনিচুকীয়াত বাগান কিনিছে শুনিছোঁ মই ক'ত বাগান কিনিব পাৰে ক'ত ৰিজৰ্ট কিনিব পাৰে সেইটোৱে লৈ তেওঁলোকে ব্যস্ত আজি অসমৰ ভিতৰত কংগ্ৰেছৰ ইতিহাস গণতান্ত্ৰিক আন্দোলন কৰা সকলৰ লগত আমি আলোচনা কৰিবলৈ প্ৰস্তুত ভাষা আন্দোলন সময়তে হওক তেল আন্দোলন সময়তে হওক NRC সময়তে হওক কাৰ বিৰুদ্ধে কোনে থিয় হৈছে তো সেইকাৰণে কোনো যে নিজৰ হাতত আইন নলয় তাৰ দায়িত্ব এইখন চৰকাৰ আৰু যদি চৰকাৰে সেই দায়িত্বটো পালন কৰিব নোৱাৰে ধৰি ৰাখিব নোৱাৰে তেতিয়া এদিনো তেওঁ মুখ্যমন্ত্ৰী চকীত বহি থকা তেওঁৰ সুবিধাটো থাকিব নালাগে এদিনো তেওঁ ৰৈ থাকিব নালাগে আজিয়ে পদত্যাগ দি দিওঁ আচ্ছা এইখিনি